গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 জানুৱাৰী মাহৰ 11 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 26 তাৰিখ। আজি তিথি দ্বাদশী ত্ৰয়োদশী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:16 আৰু সূৰ্য অস্ত যাব 4:45। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। ঘৰৰ সৰু সৰু বস্তুৰ ওপৰত আপোনাৰ আজি বহুত ধন খৰচ হৈ যাব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিত ভুগিব পাৰে। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দুখটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয়, অকল সময়ৰ অপচয়, আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোৱেই আপোনাৰ পক্ষে ভাল হ'ব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায়ে অন্যতকৈ আগবঢ়াই ৰাখিব। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীন কেতিয়াও নাছিল। আপুনি আজি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। ভিন্নৰঙী পোছাক পৰিধান কৰিলে আপোনাৰ কৰ্মজীৱন সমৃদ্ধিৰে ভৰি পৰিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। আপোনাৰ কমিছন, লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয়, আৰু অকল এজনৰ সুখদৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাবৰ ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা বুজি পাব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে। শুদ্ধ মৌৰ সদায় সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। কোনোবা বয়োজ্যেষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহত সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহি দি, আৰু ৰাতিৰ সমাপ্ত হ'ব এই সপোনেদি। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় কৰিব পাৰে। আপোনাৰ সংগী যিকোনো ধুনীয়া ছাৰপ্ৰাইজ এটা দি আপোনাৰ দিন ভাল কৰিব পাৰে। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে, তাত মাদক দ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ'ব। মানসিক শান্তি অটুট ৰাখিবৰ বাবে কেতিয়াবা ক্ৰীম ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ হাস্যমধুৰ স্বভাৱে অন্যক এই ক্ষমতাৰ প্ৰতি আকৰ্ষিত কৰিব, কাৰণ আপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পাব যে মানুহৰ আনন্দ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে। আনন্দ এক অন্তৰ্নিহিত অনুভৱ, যিয়ে আপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্বৰ বোজা বাঢ়িব, যি আপোনাক অশান্তি দিব পাৰে। প্ৰেম ঈশ্বৰক উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। এই প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশলৈ লৈ যাব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ যাব। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব পাৰে। অন্যই আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে মূৰ ঘমোৱাৰ দৰকাৰ নাই। যদি আপুনি শুদ্ধ হয় তেন্তে একো বেয়া হ'ব নোৱাৰে। নৰসিংহ চালিচা অথবা আৰতি পাঠ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ অটুট থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব, যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্বসমূহক নেদেখাৰ ভাও জোৰে, তেন্তে কিছুমান এনেকুৱা লোকে আপোনাক খং কৰিব পাৰে, যিসকলে আপোনাৰ লগত একেলগে বাস কৰে।
আপোনাৰ যত্নই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। আজিৰ দিনাখন হতাশাৰ পৰা বাচি থকাৰ চেষ্টা কৰক। এই কাৰণে আৰাম কৰাত প্ৰাধান্য দিয়ক। ঘৰত কাঠৰ চিক, খিৰিকী আৰু দুৱাৰত লগালে আৰ্থিক পক্ষ শক্তিশালী হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। ৰিয়েল এষ্টেট সম্বন্ধিত নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। আপোনাৰ কথা আৰু কৰ্মৰ ফলত যাতে কোনো মনত আঘাত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু ভালভাৱে চলিব চেষ্টা কৰক। পাৰিবাৰিক প্ৰয়োজনৰ প্ৰতিও লক্ষ্য ৰাখিব। আপোনাৰ প্ৰিয়জন আজি গোটেই দিন আপোনাক মনত কৰাত সময় অতিবাহিত কৰিব। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি আৰু সময় নাপাব। আজি বিবাহৰ পিনেদি চালে সকলোবোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হ'ব। আজি পৰিয়াল অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰিব। আপুনি নিজকে তাত বন্ধ হৈ থকা যেন অনুভৱ কৰিব পাৰে, কাৰণ বাকী সকলো সদস্য কিনা মেলাত ব্যস্ত হৈ থাকিব। পাৰিবাৰিক জীৱনত সুখ লাভৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ দান কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আধ্যাত্মিকতাৰ সহায়তা লোৱাৰ এইটো এটা সঠিক সময়, কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয়। ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব। যিসকল লোকে যোৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৱা খেলৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ মনৰ কথা প্ৰকাশ কৰি আপুনি নিজকে বহুত খালী আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। স্পষ্টভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোঁতে ভয় নাখাব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। পুৱাৰ সতেজ ৰ'দে আপোনাক নতুন উৰ্জা প্ৰদান কৰিব। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে বেলেগৰ প্ৰতি থকা ঈৰ্ষা অথবা হিংসা ত্যাগ কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমাণৰ লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। ঘৰত আপোনাৰ সন্তান যিকোনো সৰু ঘটনা এটাক বহুত ডাঙৰ কৰি কোৱাৰ বাবে আপুনি পৰিস্থিতিক চালিজাৰি নোচোৱাকৈ একো পদক্ষেপ নলয় যাতে। আপোনাৰ প্ৰিয়জনে আপোনাক গোটেই দিন মনত কৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তুৰ ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে, লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। যোৱা কেইদিন ধৰি আপোনাৰ জীৱনটো বহুত জটিল অৱস্থাত পাৰ কৰি আছে, কিন্তু আজি আপুনি অলপ সহজ অনুভৱ কৰিব। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ সেই কাম কাইলৈ বুলি পেলাই নথলেই আপোনাৰ বাবে ভাল। পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক চিন্তাধাৰা বৃদ্ধি কৰিবৰ বাবে গাখীৰ, মিচিৰ আৰু বগা গোলাপ কোনোবা পবিত্ৰ স্থানত দান হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। জীৱনসংগীৰ লগত পইচাৰ বিষয় লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক। এনেকুৱা লোকসকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহুগুণে বঢ়াব। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আজিৰ দিনাখন ঘটনাসমূহ ভাল হ'ব, কিন্তু সেই হিচাপে আপোনাক অশান্তিও প্ৰদান কৰিব, যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব পাৰে। মেট্ৰ' যাত্ৰা কৰি থাকোঁতে কোনোবা বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাৰ মন কাঢ়ি লৈ যাব পাৰে। পূজাৰ স্থলত বগা ৰঙৰ শংখৰ স্থাপন কৰি তাৰ নিয়মিত পূজা কৰিলে আৰ্থিক উন্নতি হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব।
ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব। আপোনাৰ প্ৰেমিকা আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আজি আপুনি অনুভৱ কৰিব যে জীৱনসংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে। আজিৰ দিনটো বহুত বৰিং হ'ব পাৰে, সেইবাবে আপুনি আজি কিবা নতুন আৰু বিশেষ কৰি দিনটোক আগ্ৰহী কৰিব পাৰে। গোটেই দিন এনেই বহি থকাতকৈ ভগৱান শিৱক আৰাধনা কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মাক দেউতাকক অৱহেলা কৰিলে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা শেষ হৈ যাব পাৰে। ভাল সময় বহুত বেছি দিনলৈকে নাথাকে। মানুহৰ কৰ্ম ধ্বনি তৰংগৰ নিচিনা হয়। লগত মিলি ই এক সংগীতৰ তৈয়াৰ কৰে, যি নিজৰ মাজত ঘৰ্ষণ কৰি সংগীত সৃষ্টি কৰে। আমি যি ৰুওঁ সেইটোও পাওঁ। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। বেলেগ কাৰোবাৰ কথা শুনি আজি আপোনাৰ জীৱনসংগী আপোনাৰ লগত কাজিয়া কৰিব পাৰে, কিন্তু মৰম আৰু ভালপোৱা আদিৰে বিষয়টো ভাল হৈ যাব। দেউতাৰ লগত আজি এজন বন্ধুৰ দৰে আপুনি কথা পাতিব পাৰে। আপোনাৰ কথা শুনি তেখেতে সুখী হ'ব। শ্বেতপুষ্প কিছুমান পইচা সহিত পানীত প্ৰৱাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আপুনি ঘূৰা ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে পৰিয়াল আৰু বন্ধু বান্ধৱৰ বাবে সময় উলিয়াব নোৱাৰিব। প্ৰেমৰ কোনো সীমা নাই, ই সকলো সীমাতকৈ ঊৰ্ধত। আপুনি এই কথা আগতে শুনিছিল চাগে, কিন্তু আজি সেই দিন যেতিয়া আপুনি বিচাৰিলে এই ভাৱনাসমূহ অনুভৱ কৰিব পাৰে। আজি খালী সময়ত আপুনি নিজৰ পচন্দমতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। দীঘলীয়া সময়ৰ অন্তত আপুনি নিজৰ জীৱনসংগীৰ লগত আত্মীয়তা বোধ এটাৰ অনুভৱ কৰিব। আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। সুখেৰে ভৰা জীৱন বিচাৰিলে কাঁহ অথবা সোণত খোদিত কৰা এটা গুৰুযন্ত্ৰ ঘৰত স্থাপন কৰি তাৰ নিতৌ পূজা কৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।